গোলাঘাটত বিভিন্ন জাতি জনগোষ্ঠীৰ সমাৱেশেৰে অনুষ্ঠিত হ'ল গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ প্ৰথম বাৰ্ষিক অধিৱেশন। দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অধিৱেশন আজি পুৱা পতাকা উত্তোলন, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ, বৃক্ষৰোপণৰ পাছতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শনেৰে গোলাঘাট নগৰৰ মাজেৰে বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে সমাজকৰ্মী দেৰগাঁও কমল দুৱাৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা মৃদুল দত্তই। কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতি সঞ্জীৱ শইকীয়াৰ সভাপতিত্বত সম্পাদক উজ্জ্বল তামুলীয়ে আগধৰা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে সাংসদ কামাখ্যা প্ৰসাদ তাছা, বন্তি প্ৰজ্বলক দিগন্ত কুমাৰ ভূঞা, শিক্ষাবিদ তিলেশ্বৰ তামুলী, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক ৰাজীৱ লস্কৰ, কোচ ৰাজবংশী কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপেন শইকীয়া আদি ভালেসংখ্যক জনগোষ্ঠীয় দল সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকি জনগোষ্ঠীটোৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত গঠনমূলক পৰামৰ্শ আগবঢ়ায়। প্ৰথম কথা যে কোচ ৰাজবংশী যিটো যুৱ সন্মিলনী আজি ইয়াতে অধিৱেশন আয়োজন কৰিছে, এইটো বৰ সুখৰ এটা বতৰা যে ৰাজবংশীসকলৰ যি গঠন, যি আমাৰ যোনটো অৰ্গেনাইজেশ্যন বুলি কওঁ, সেইটো শক্তিশালী কৰাৰ ক্ষেত্ৰত সন্মিলনী গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু আপোনালোকে সকলোৱে জানে 1515 চনত আমাৰ কোচ ৰাজবংশৰ ৰজা হিচাপে বিশ্বসিংহই তেওঁ দায়িত্ব লৈছিলে। বীৰ চিলাৰাই 1554 চনত প্ৰথম ৰজা হিচাপে তেওঁ দায়িত্বভাৰ লৈছে। তেওঁ যি পজিট সাংসদ চিলাৰ বিষয়ে সকলোৱে জানে। এই চিলাৰাই আদৰ্শৰে বা তেওঁৰ যি বীৰত্ব, এই বীৰত্বৰে কোচ ৰাজবংশীসকল আগবাঢ়িছে। আৰু আটাইতকৈ সুখৰ বতৰা যে বহুত দূৰৰ পৰা প্ৰতিনিধি আহিছে, কোকৰাঝাৰৰ নিচিনা জেগাৰ পৰা প্ৰতিনিধি আহিছে। আৰু মই আশা ৰাখিম যে এই বছৰ যি নতুন কোচ ৰাজবংশী ছাত্ৰ সন্মিলনীৰ যিসকল দায়িত্বভাৰ গোলাঘাট জিলা কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনী আমাৰ প্ৰথম বাৰ্ষিক অধিৱেশন। এই অধিৱেশনত সংগত ৰাখি আমাৰ এয়া শোভাযাত্ৰা শুভ আৰম্ভ কৰিব খুজিছোঁ। এই শুভ আৰম্ভত আমাৰ 4 নম্বৰ কাৰ্যসূচী। এই শোভাযাত্ৰা আমাৰ সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে আহি পেলাই আমাৰ ইয়াত যোগদান দিছে। যিসকলে যোগদান দিছে তেখেতসকলক মই যুৱ ছাত্ৰ সন্মিলনীৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তাৰ লগতে সমূহ গোলাঘাটবাসী ৰাইজে আমাৰ এই যি অনুষ্ঠানভাগ সফলান্বিত কৰিবৰ কাৰণে আমাক সহায় সহযোগ আৰু দিহা পৰামৰ্শ আগবঢ়ালে তেখেতসকলকো মোৰ ফালৰ পৰা মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই যিহেতু শোভাযাত্ৰাৰ পাছতে মুকলি সভা হ'ব, মুকলি সভালৈ ধৰক বিভিন্ন দল সংগঠনৰ বা এনেকুৱা জাতীয় জনগোষ্ঠী আমন্ত্ৰণ কৰা হৈছে। আৰু এই শোভাযাত্ৰাৰ পাছতে আমাৰ 1টা বজাৰ পৰা মুকলি সভা আৰম্ভ হ'ব। এই মুকলি সভাত অসমৰ বিভিন্ন জেগাৰ পৰা গুণীমান্য ব্যক্তিসকলক নিমন্ত্ৰিত জনা হৈছে। তাৰোপৰি আমাৰ জাতি জনগোষ্ঠীৰ দল সংগঠনৰ যিসকল মুৰব্বী বা বিষয়ববীয়া সকলোকে আমি এই নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলে আহি উপস্থিত হৈছে। 1টা বজাৰ লগে লগে আমাৰ এই কাৰ্যসূচীও আৰম্ভ হ'ব। আৰু যিহেতু যোৱাকালি প্ৰতিনিধি সভা আছিল, আপোনালোকৰ সভাপতি আৰু সম্পাদক কোন নিৰ্বাচিত হৈছে? হয়, যোৱাবাৰ প্ৰতিনিধি সভা হৈ গৈছে আমাৰ গধূলি 5টা বজাৰ পৰা। আমাৰ যিখন পুৰণা কমিটি আছিলে সেই কমিটি আমি সভাপতি আৰু সম্পাদক নিৰ্বাচিত হৈছে। সভাপতি মোকে আকৌ পুনৰবাৰ দায়িত্ব দিলে আৰু সম্পাদকগৰাকীও আমাৰ পুৰণা সম্পাদকগৰাকীকে আকৌ পুনৰবাৰ দায়িত্ব তেখেতসকলক অৰ্পণ কৰিছে। কি নাম সম্পাদকৰ? সম্পাদকৰ উজ্জ্বল তামুলী। আৰু আপোনাৰ নাম? মোৰ নাম প্ৰেচিডেন্সি সঞ্জীৱ শইকীয়া। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰ
কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব